নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগত জনাইছোঁ আপোনালোক মোৰ ইউটিউব চেনেলটোত। তো বন্ধুসকল, আগতীয়াকৈ মোৰ ফালৰ পৰা ভোগালী বিহুত আপোনালোকক শুভেচ্ছা জনালোঁ। তো বন্ধুসকল, আজি গৈ আছোঁ আমাৰ নামনি অসমৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ কেইখনমান কেইখনমান গাঁৱত গৈ আছোঁ। চ' তাত মানে ভেলাঘৰ ধুনীয়া ধুনীয়া ভেলাঘৰ বনাইছে। তো আপোনালোকক ভেলাঘৰবোৰ দেখাবলৈ চেষ্টা কৰিম। চ' বাহিৰৰ মানে আকৃতিবিলাক ধৰ ডুবাইৰ এনেকৈ 7 ষ্টাৰ নেকি তেনেকুৱা হোটেল বনাইছে। আৰু মোৰ লগত আছে মৃন্ময়। নমস্কাৰ। হয়তো বহুত চিনিয়ে পায়। চ' এনেকৈ ভিডিঅ'টো চাই থাকক। তো বন্ধুসকল, আহি পালোঁ জেলকাজাৰ ভাটিপাৰাত। চ' মোৰ পিছফালে দেখিবলৈ পাইছে ধুনীয়া এটা ভেলাঘৰ বনাইছে। চ' ওচৰত গৈ আপোনালোকক ভালকৈ দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো এনেকৈ চাই থাকক। চ' দেখিবলৈ পাইছে ফাৰ্ষ্টত এখন গেট বনাইছে, এনেকৈ সুন্দৰ এখন গেট। চ' বন্ধুসকল, মোৰ পিছফালে দেখিবলৈ পাইছে খুব ধুনীয়া এটা ভেলাঘৰ বনাইছে। চ' ভাইটি, এইটোৰ নামটো কি হয়? এইটোৰ নাম হ'ল বুৰ্জ আল আৰব, ডুবাইত আছে 7 ষ্টাৰ হোটেল না? চ' এইটো মানে বনাইতে মানে কিমান দিনমান সময় লাগিছে? কিমান লাগিছে? ডিচেম্বৰৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। শুনিবলৈ পাইছে এইটো বনাওঁতে মোটামুটি 1 মাহমান সময় লাগিছে। চ' নামটো কি ক'লে? বুৰ্জ আল আৰব। চ' ভিতৰত গৈ আপোনালোকক দেখাব চেষ্টা কৰিম। ভিতৰত সোমাব পাৰে না? পাৰে। চ' ভিতৰত আপোনালোকক সোমাই অলপ দেখাব চেষ্টা কৰিম। চ' দেখিবলৈ পাইছে ভিতৰৰ দৃশ্য। ত' এনেকুৱা দেখিবলৈ পাইছে। চ' ইয়াত আপোনালোকে ৰাতিও থাকিব পাৰে। চ' বন্ধুসকল, এইটো ভেলাঘৰৰ দৃশ্য আপোনালোকে দেখা পালে। চ' আৰু দুটামান জেগাত গৈ আছোঁ। তাত গৈ আপোনালোকক আৰু মানে বেলেগ বেলেগ ভেলাঘৰ আপোনালোকক দেখাব চেষ্টা কৰিম। ত' ভিডিঅ'টো এনেদৰে আপোনালোকে চাই থাকক। তো বন্ধুসকল, আৰু এটা বেলেগ লোকেশ্যনত আহি পালোঁ। চ' মোৰ পিছফালে দেখিবলৈ পাইছে খুব ধুনীয়া এটা ভেলাঘৰ বনাইছে। চ' ইয়াৰ দাদাসকলৰ পৰা জানিব চেষ্টা কৰিম যে এইটো নাম কি হয় আৰু কি। তো দাদা, আগতে আপুনি কৈ দিয়ক, মানে এই ঠাইখিনি মানে কি হয়? ঠাইখিনিৰ নাম? এইখিনি টেঙাইগাঁও দ্বীপপুখুৰী বুলি কয়। দ্বীপপুখুৰী, আচ্ছা। এইটো যে আপোনালোকে বনাইছে, এইটো খুব ধুনীয়া এটা ভেলাঘৰ। চ' এই ভেলাঘৰটোৰ মানে নামটো কি হয়? ভেলাঘৰটোৰ নামটো হ'ল লেনিং টাৱাৰ। লেনিং টাৱাৰ। চ' এইটো ক'ত আছে? এইটো ইটালীৰ পিছাত আছে। চ' খুব ধুনীয়া হৈছে। চ' দাদা, এইটো মানে বনাওঁতে মানে কিমানমান টাইম লাগিছে এইটো বনাওঁতে? এমাহমান লাগিছিল। এমাহমান লাগিছিল। ভিতৰত গৈ আপোনালোকক দেখাব চেষ্টা কৰিম তাৰ ভিতৰত। চ' কেনেকুৱা পৰিস্থিতি তাত হৈ আছে। চ' ভিতৰত গৈ আপোনালোকক দেখাব চেষ্টা কৰিম যে কেনেকুৱা কি পৰিস্থিতিটো। চ' দেখিবলৈ পাইছে ভিতৰৰ পৰিস্থিতিটো এনেকুৱা। তো বন্ধুসকল, আৰু এটা বেলেগ লোকেশ্যনত আহিলোঁ। চ' খুব ধুনীয়া এটা ভেলাঘৰ ইয়াতো বনাইছে। চ' মোৰ পিছফালে দেখিবলৈ পাইছে খুব ধুনীয়া এটা ভেলাঘৰ। চ' ইয়াত আহিলোঁ ঠিকেই, কিন্তু ইয়াত মানুহ এজনো নাই। চ' মানুহ দুজনমান লগ পালে ভাল আছিল যে এইটো মানে কি বনাইছে, কি হয়। চ' এইটো জানিব পাৰিলোঁ হয়। আৰু এই ঠাইডোখৰৰ নাম কি বুলি ক'লে? এই খুৰা এজনক সুধিলে না? পাটগিৰি। আচ্ছা, ঠাইডোখৰ হ'ল জেলকাজাৰ পাটগিৰিপাৰা। ওচৰত গৈ আপোনালোকক দেখাব চেষ্টা কৰিম। চ' মানে এনেকুৱা লাগিছে যে বস্তুটো মানে চাই থাকি মানে তেনেকুৱা লাগি আছে। চ' দেখিবলৈ পাইছে মোৰ পিছফালে মেহেল টাইপ। চ' আপোনালোকক ভিতৰত গৈ অলপমান ভিতৰৰ দৃশ্যটো দেখাব চেষ্টা কৰিম। চ' দেখিবলৈ পাইছে মোৰ পিছফালে খুব ধুনীয়া এটা ভেলাঘৰ। চ' ভিতৰৰ দৃশ্যটো এনেকুৱা। চ' পিছফালৰ পৰা আপোনালোকক দেখাব চেষ্টা কৰিম যে কেনেকুৱা কি বনাইছে। চ' দেখিবলৈ পাইছে মোৰ পিছফালে ত' পিছফালৰ দৃশ্যটো এনেকুৱা ধৰণৰ। চ' বন্ধুসকল, ঘৰলৈ যাব ওলাইছিলোঁহে। চ' ইয়াতে এজন ভাইক লগ পাম বুলি ভবা নাছিলোঁ। চ' ইয়াতে ঘৰ। চ' ফেচবুকত এইকেইদিন পূৰা ভাইৰেল হৈ আছে তেখেত। মানে জমনি ভিডিঅ' বনাই আমাৰ ৰাজবংশী ভাষাত ফানি। চ' দেখিবলৈ পাইছে। তো হ'ল আমাৰ ভাই জামনি বৰ্মন। চ' ভাই, কিবা অলপ কৈ দিয়া। কি ক'ম আৰু? এই মানে এই ভেলাঘৰটো যে বনাই আছে, এইটো মানে কিমান দিনমান টাইম লাগিছে? এইটো এতিয়া 2 মাহমান হ'ল নেকি, তেনেকুৱাই হ'ব আৰু। আচ্ছা, মানে
আচ্ছা ইয়াতে আহিলে অলপ আগতে কিন্তু মানুহ এজনৰ মানে লগ পোৱা নাই মানে কি কামবিলাক কি ৰাতি কৰা হয় নেকি একচুৱেলি মানে আমি দিনত কাম নকৰোঁ চবে মানে সকলোৱে কামত যায় ব্যস্ত ন। আচ্ছা তো আমি ৰাতিহে কাম কৰোঁ অ। তো তাৰ কাৰণে টাইমটো বেছিকৈ লাগিছে লাইট চাইট জ্বলাই এনেকৈ কৰা হয় আৰু তেনেকৈ লাইট চাইট অ। জ্বলাই কাম কৰোঁ আৰু উম। তো আহিব সকলোৱে অ। চাবলৈ সকলোৱে আহিব খুব ধুনীয়া হৈছে মোৰ পিছফালে দেখিবলৈ পাইছে এয়া এটা মেহেল টাইপ আৰ্হিৰ মানে বঢ়িয়াকৈ বনাইছে তো বন্ধুসকল ভিডিঅ' বনাব আহি ইয়াত লাভেই হ'ল চ' ইয়াত দেখিবলৈ পাইছে মৃন্ময় ইয়াত কি তুলি আছে আহি দেখিছে আহিবলৈ দেখিবলৈ পাইছে এইবিলাকৰ ভিডিঅ' কৰিছোঁ তাই দেখিবলৈ পাইছে তো কি কৰে এইবোৰ কি কৰিবা এইবোৰ ঘৰত ৰুই দিম অঁ কাণহিয়া নে কি বুলি কয় কাণহিয়া বুলি কয় কিন্তু আমাৰ ভাষাত এইটো কাণহিয়া বুলি কয় কিন্তু আপোনালোকৰ ফালে কি কয় কমেণ্ট কৰি জনাব ইয়াত দেখিবলৈ পাইছে কাণহিয়া তোলাত ব্যস্ত তেখেত তো বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চ' লগ পাম আকৌ এটা এনেকুৱা ভিডিঅ'তে তো আজিলৈ বাই বাই